ঘৰত তানো কোনো দুখী আছে সেইবিলাক চাকৰি কৰি আছে আইনাল মাষ্টাৰ তাৰ ঘৰে 3 জনী মানুহৰ যেটো হ'বলৈ পাৰে আমাৰ বিলাক দুখীয়া মানুহ আমার বিলাক কেলে নহলে আমার বিলাক কেলে এনেকা কৰি আছে মানুহ গুৰি কাম কৰি খাচ্ছি মোটা জনী কাণত শুনা নাই ছোৱালী জমাৰ ওচৰত মাটিটো নদীত ভাঙি গল ছোৱালীৰ ওচৰত মই ঘৰ ভাড়া লৈ পিনে তাতে থাকি আছি পৰি পিনি উঠুলা হিচাপ কেলে আমাৰ বিলাক দুখীয়া কাৰণ কেলে এনেকা কৰিছে কেলে এনেকা কৰি আছে আমাৰ দুখীয়া মানুহ কেইটা হুকি মানুহ কেইটা কিমান পাকা বাড়ি ঘৰ ইয়াতে আৰু লাগে আৰু দুখীয়া বিলাক কেলে এনেকা ভৰি দিয়া গছকি কৰিব লাগে অৰুণা দাৰ কাট এটা হৈছিল কৈছে না ভেৰিফাই কৰিব লাগিব তেতিয়া কাটো কাগজ পাতি কিবা জেৰেজ কৰি পিনি আপোনাৰ হেৰি কৰি দিয়ক যাক আমরা ভেৰিফাই কৰি আপোনাৰ হেৰিটো ভাল বনাই দিম এনেকা বিলে কৈছে তেতিয়া দিলু তাৰ ওচৰত তেতিয়া 1000 করে পইচা খুজি আছে আমাৰ দুখীয়া মানুহ ওচৰত আমি তো দুখীয়া মানুহ কতনো 1000 পইচা ওলাবলৈ পাৰা নাই কাৰণে আমাৰ সেই অৰুণা দাৰ এই গুণে কাটি দিলে হেৰি নিদিলে আৰু তা 4-5 বছৰ মান হ'ল ইমান দিন হ'ল সেই এনেকা খুজিলে আমাৰ বিলাকে দিলু জেৰেজ করে সব কাগজ পাতি তেতিয়াৰ পৰা থেকে কাটিছে এতিয়া আমাৰ হেৰিটো আহা নাই টকা কোনে খুজিছিল আপোনাৰ পৰা এই তাৰ নাম কি নস্কৰ কিমান টকা খুজিছিল এই 1000 করে খুজিছিলে বলে 1000 করে দিবি তেতিয়া তহাদি অৰুণাৰ নামটো হৈ যাব আমাৰ বিলাক টকাটো দিবলৈ পাৰা নাই কাৰণে যে কেটামান আছিলো পুৰানা সেই অৰুণা দা সবকটা মানুহে কাটি দিছে সবকটা মানুহ আমাৰ বিলাক দুখীয়া আছিল নহয় দুখীয়া কাৰণে এনেকা হৈছে এই কাৰণে আপোনাবিলাক ওচৰতে আপোনাক মাতিছো আপোনাবিলাক ওচৰত আমাৰ বিলাক হেতু হুকু বিচাৰটো খুজি আছো আৰু আপোনাবিলাক কোনবা হুকি আছে কোনবা দুখী আছে আপোনাবিলাক অকমান চাব আৰু হেটো হুকু বিচাৰটো আপোনাবিলাক কৰি দিব তাৰ কি হ'ল মানে আমাৰ এই ভণ্টিটো এতিয়া বিএড সেকেন্ড ইয়াৰত পঢ়ি আছে ইয়াৰ আগত অৰুণোদয় পাই আছিল ই হেন্ডিক্যাপ মানুহ হি আগত অৰুণোদয় পাই আছিল এতিয়া নতুন যোনটো চাৰ্কুলাৰ দিছে ইয়াত মানে জহুৰুল ৰিয়াজুদ্দি এইকেইটাই চক্ৰান্ত কৰি সিহঁতৰ নামটো কাটি দিলে কাটি পিনি আৰু আমাৰ ইয়াতে চাওক আপোনালোকে দেখাই দিয়ক কেমেৰাত দেখাই দিয়ক এইবিলাকৰ কিছুমানৰ হাজবেণ্ড নাই বিধৱা মানুহ সেইবিলাকৰ নাম কাটি ইয়ং যিবিলাক বোৱাৰী আছে সিহঁতৰ নাম কৰি দিছে এইটো আমাৰ উপযুক্ত তদন্ত লাগে এইটো উপযুক্ত শাস্তি হ'ব লাগে কোনে 1 নম্বৰ আছিলে জহুৰুল আসাদ আলী আৰু ৰিয়াজুদ্দিন ইহঁতো দনৰ লেনদেন কৰিছেতো আমাৰ পৰা পইচা বিচাৰিছিল আমাৰ কাৰোবাৰ পৰা লৈছেও সেইটো আমাৰ উপযুক্ত প্ৰমাণ আছে কি কৰিলে হেকেইটাৰ নামটো কাটি অকল বোৱাৰীকেইটাৰ নামটো দিলে বহুত খেলিমেলি হৈছে মই এইটো কাৰণে আমাৰ ডিসি মহোদয়ক অনুৰোধ জনাইছো এইটো অতি সোনকালে তদন্ত হ'ব লাগে আৰু ইয়াৰ উপযুক্ত শাস্তিটো পাব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত